ফাকুৱাৰ ৰং উৎসৱৰ মাজতে শুৱালকুছিত যুৱকৰ সলিল সমাধি। বন্ধ ছুইমিং পুলত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী যুৱকৰ। শুৱালকুছিত হোলীৰ মাজতে সংঘটিত হৈছে এই অঘটন। হোলীৰ বাবে সমনীয়াৰ সৈতে শুৱালকুছি প্ৰেক্ষাগৃহত খানা খাবলৈ গৈছিল যুৱকগৰাকী। মৃত্যু হোৱা যুৱকজন শুৱালকুছিৰ ৰাজগড়ত পিতৃ মাতৃৰ সৈতে ভাড়াত থাকে দীপাংকৰ দাস। শুৱালকুছিত পৰিয়ালসহ ভাড়াতীয়া হিচাপে থকা যুৱকজনৰ ঘৰ হাজোৰ মনাহকুছিত। উল্লেখ্য যে বিগত 6 মাহ ধৰি শুৱালকুছিৰ ছুইমিং পুলটো বন্ধ হৈ আছে। বন্ধ ছুইমিং পুলত যুৱকগৰাকীৰ কেনেকৈ সলিল সমাধি ঘটিল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তন। বাকী আমাৰ ঘৰত ভাড়া আছিল, ভাড়া থাকোঁতে আজি এবছৰমান হ'ল আমাৰ পৰা ওলাই গৈছিল। এতিয়া আৰু আমাৰ ওচৰতে ভাড়া থাকে, কিন্তু আমাৰ নিজৰ আপোন নিচিনা আৰু এতিয়া কেনেকে কি হ'ল কি কথা এইটো আমি একো গম নাপাওঁ আৰু। সিহঁতৰ লগতে আছিল, খানা খাৱা বুলি শুনিছো আৰু চুইমিং পুলত। এনেইতো একো সন্দেহৰ আহি নপৰে, দেখে ল'ৰাটো একোৱে নাখায় নিচাজাতীয় বস্তু। বাকী আৰু ল'ৰাটো কিবা কোম্পানীত কাম কৰিছিল আৰু সেইটো বুলি জানো আৰু এনেকে। মনটো মনাকুছি আগতে আমাৰ তাতে আছিল, এতিয়া আমাৰ ওচৰতে থাকে আৰু এতিয়া হাজিৰা কৰে। মাকে শালত বহে ওচৰতে। বাকী আৰু বইনাক দুজনী আছে আৰু ল'ৰা সেইটোৱে আছিল, বাকী আৰু কোনো নাই। কি হৈছিল মানে আমি গোটেইকেইটাই ভাত খাব ওলছো, গোটেইকেইটা আমাৰ চব চেচ। আমি ভাত খাওয়া অলৰেডি ভাত বাঢ়া শেষ। আমাৰ 9টা মানুহ 9খান পাতত বাঢ়া হৈ গেল। 9জন আছিল, 8জন আছিলে। আমি 9জন মানুহ বঢ়িয়াকে ভাত বাঢ়া চেচ। ভাত খাব ওলছো, প্ৰত্যেককে আৰু মাংস হেৰি দিছো। এনেতে আমাৰ লগৰ ল'ৰা তেওঁৰ লগত যোৱা দিবাংকৰ, তেওঁৰ লগত গেছি দিবাংকৰ আমাৰ এটা ভাল বন্ধু দেই, একেবাৰে ভাল বন্ধু। হোলী আমি গোটেইকেইটা 7টা মানুহ আমি একেলগে বহি আছো। সিহঁতৰ কাপোৰ চাপোৰ খুলিম বুলি কৈ গেল। 8টা মানুহ হৈছে নহয়, 7টা এনে ধুবুচকে মাত ওলা পিছপানী যাব পাৰি। তাৰমানে পিছপানী এটা মানে এপানী গেট তালা মাৰি আছে, তাকে যাবই নালাগে। সি চুইমিঙত সি তাকে যাবই নালাগে। সি গেটটো কেনেকে পাৰ হৈ গৈছে, কি কথা সিটো সি জানে, ভগৱানে জানে। সেইটো মই জানিব লগা একো নাই। এনেতো ই আৱাজ পাইছে, কৈছে কি দিবাংকৰ নাই। এনে দিবাংকৰ নাই বুলি কওঁতে বোলে ক'ত গেল চাওঁ যে কৈছে দিবাংকৰ হাতখন ওলাই আছে। নহয় কৈছে দেই, আমিতো ভাতৰ পাতত বহি আছো ভাই। ই উঠি আহি চাবা দিবাংকৰ নাই। ই কৈছে দিবাংকৰ মৰিলা। আমি গোটেইকেইটা একেবাৰে দাউৰি কেনে মই আগে যাই পেঞ্চন নুখোলাকে এনেকে মই এই কাপোৰে এই জিকি আছে এনেকে জাপ মাৰি দিলো। জাপ মাৰি 1-2 ফুট তাক আনবা নৰলো। নেক্সট জুপ মাছটো জুপতো আনবা পৰা নাই। সিও মদ কৰি অলপ মদ দৰে ল'ৰা, মই পানী পাই আৰু কাঠিৰ বিজ্ঞানে আনবা পৰা নৰা দিছো। ভৰিখিনি জাপ মাৰি কিবা এটা কথা আছিল, কি কৰিছে কি নকৰিছে সেইটো আৰু ভগৱানে জানে, সেইটো ওপৰৱালাই জানিব। তাৰ পৰা নেক্সট জুপত মই কৈছো পাইপডাল দি তই মই ডুবিয়া নাও। সি পাইপ এডাল দিলে মোক, এই পাইপডাল দিছি, জয়ন্তই পাইপডাল দিছি। পাইপডাল বাকীকেইটা হেল্প কৰিছে। মই ডুব মাৰছো, ভৰি দি ধৰছো তাক। ধৰি কেনে মই দাঙি লৈ আছো। মই টান মোক এতিয়া ভৰি দি ধৰি কেনে তাক মই সেনেকে লৈ আছো। ভৰি লৈ বুকুত হেঁচি দিলো। সি মোক মাতো দিছি, নুৰুজ দা বুলি মাতো দিছি আৰু চকুও মেলছি। আনতে মেডিকেলত লৈ আহিলো। অলৰেডি তাৰ উশাহ চলিয়ে আছে। আমি চিপিআৰো দিছো তাক 2 মিনিটৰ ভিতৰত। তাৰ মানে চিপিআৰো দিছো, হাৰ্টবিটো চলি আছে। কেকান্তিক যাম তাৰ পৰাই আৰু খানা খাইছিলে। নিউজ ডেস্ক ৰিপৰ্ট, N24 Assam।